মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই পইণ্টা শৰ্মাই তোমালোকক মোৰ এই ক্লাছলৈ স্বাগতম জনাইছোঁ। মই ক্লাছ 10ৰ বিজ্ঞানখন পঢ়াই আছিলোঁ। বিজ্ঞানৰ মোৰ ইতিমধ্যে কেইবাটাও চেপ্টাৰ শেষ হ'ল। আজি এটা মই নতুন চেপ্টাৰ আৰম্ভ কৰিম বুলি ভাবিছোঁ। কেমেষ্ট্ৰিৰ যিটো পিৰিয়ডিক টেবুলৰ চেপ্টাৰ আছে, মৌলসমূহৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন, সেই চেপ্টাৰটো মানে কেমেষ্ট্ৰিৰ যিটো মানে কিতাপখনৰ যিটো 5 নম্বৰ চেপ্টাৰ, কেমেষ্ট্ৰিৰো তেনেকৈ এইটো মই পঢ়োৱা 3 নম্বৰ চেপ্টাৰ হ'ব। গতিকে আজি সেই চেপ্টাৰটোকে মই আৰম্ভ কৰিছোঁ যে মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন। তোমালোকে মোৰ ভিডিঅ'সমূহ চাবলৈ হ'লে মোৰ চেনেলত যাবা, গৈ প্লে'লিষ্টত ক্লিক কৰি দিবা। তেতিয়া ভিডিঅ'সমূহ একাধিক্ৰমে চাবলৈ তোমালোকে সুবিধা পাবা। আৰু তোমালোকে ভিডিঅ'সমূহ চাবা, চাই যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিবা, আৰু যদি কিবা বুজি নোপোৱা সেই কথাখিনি মোক কমেণ্ট কৰি জনাবা কোনখিনি তোমালোকে বুজি পোৱা নাই। তেতিয়া মই আকৌ বুজাই দিবলৈ অকণমান যত্ন কৰিম। আৰু তোমালোকে যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষতে থকা বেল আইকনটো দি থ'বা। তেতিয়া যদি মই নতুন ভিডিঅ' যেতিয়াই আপলোড কৰোঁ তেতিয়াই তোমালোকে নটিফিকেশ্যন পাবা। আৰু মোৰ এই কামটোৰ বিষয়ে সদায় প্ৰতিটো ভিডিঅ'তে কৈ আছোঁ। 9-10ৰ যদি ল'ৰা ছোৱালী চিনাকি আছে তেতিয়াহ'লে 9-10ৰ চিনাকি ল'ৰা ছোৱালীখিনিক অৱগত কৰিবা, কাৰণ মই 9ৰো বিজ্ঞানখন পঢ়াই আছোঁ। কাৰণ তোমালোকৰ উদ্দেশ্যে মই এই কামটো কৰি আছোঁ। তোমালোকবোৰে যদি নোচোৱা তেতিয়াহ'লে মোৰ আচলতে কামটোত মই সফল নহওঁ। সেইবাবেই মই তোমালোকক এইটো অনুৰোধ কৰিছোঁ, আৰু আশা কৰিছোঁ তোমালোকে মোৰ এই অনুৰোধটো ৰক্ষা কৰিবা। বাৰু, এতিয়া আমি আজি পঢ়িবলৈ ওলাইছোঁ মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন। সেইটো এয়া পেজ নাম্বাৰ তোমালোকৰ 79ত আছে। এতিয়া মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন। মৌলৰ পৰ্যাবৃত্ত শ্ৰেণী বিভাজন মানে কি? মৌল এতিয়ালৈকে বৰ্তমানলৈকে আৱিষ্কৃত মৌল, মানে এইটো ৰসায়ন বিজ্ঞানৰ সেই মৌল যৌগ আমি যে পঢ়িছিলোঁ 9তে যে পঢ়িছিলা, এতিয়ালৈকে আৱিষ্কৃত মৌল তাৰমানে। মানে মই মৌলিক পদাৰ্থ, যৌগিক পদাৰ্থ ক'বলৈ যোৱা নাই, এতিয়া আমি মৌল এলিমেণ্টছ কিমান আছে তাৰমানে। গতিকে সেই মৌলবিলাক এটা সময়লৈকে একদম কম মৌলহে আৱিষ্কৃত হৈছিলে। মানে ইয়াত দিছে যে 1800 চনমানলৈকে কেৱল 30টা মৌলৰ বিষয়েহে জনা গৈছিল। কিন্তু বৰ্তমানলৈকে তোমাৰ কিতাপত 114টা মৌলৰ বিষয়ে জনা গৈছে বুলি কৈছে। 114টা নহয়, আচলতে মই জনাত, মোৰ যিখন জ্ঞান আছে, 118টামান মৌল এতিয়ালৈকে আৱিষ্কাৰ হৈছে, আৰু প্ৰায় 116টামান মৌলৰ নামাকৰণো হৈ গৈছে। গতিকে সেই কথাখিনি এখন কিতাপত হয়তো পুৰণা আগতেই লিখা, গতিকে তেনেকৈ 114টা বুলি কৈছে। 114 নহয়, তাৰমানে মই জনাত 118, মোৰ যিটো মোৰ নলেজ মতে সি 118 হৈছেগৈ, আৰু 116টা 116 মৌলৰ নামাকৰণ হৈ গৈছে। আৰু এটা কথা, এই মৌলবিলাকৰ 96টা মৌল হৈছে আচলতে প্ৰাকৃতিক মৌল, মোৰ যিটো নলেজ, আৰু বাকীখিনি কৃত্ৰিম মৌল। মানে নেচাৰেল এলিমেণ্টছ আছে 96টা, আৰু মানে বাকী যি 118টালৈকে হৈছে বুলি যে কৈছোঁ, বাকীখিনি তাৰমানে সাংশ্লেষিক, মানে সি কৃত্ৰিম মৌল। গতিকে এয়া হৈছে এই মৌলখিনিৰ ওপৰত মই জনা দুই এটা কথা কৈ ল'লোঁ। এই মৌলবিলাকৰ এতিয়া শ্ৰেণী বিভাজনৰ কথা আছে। মানে 118টা মৌল আমি পঢ়িব লাগে। প্ৰতিটো মৌলক এককভাৱে পঢ়াটো অসম্ভৱ, এইটো বৰ সহজ কথা এটা নহয় তাৰমানে। যাৰ বাবে মৌলসমূহক কি কৰা হয়, কিছুমান গোটত ভাগ কৰি লোৱা হয়। মানে মিল চাই, মানে সাদৃশ্যতা আৰু বৈসাদৃশ্যতাৰ ওপৰত ভিত্তি কৰি কিছুমান থোপত গোটত মানে ভাগ কৰি লোৱা হয়, গ্ৰুপ কৰি লোৱা হৈছে। কাৰণ তেতিয়া আমাৰ পঢ়িবলৈ সুবিধা হয়, মানে পঢ়িবৰ সুবিধাৰ্থে, তাৰমানে অধ্যয়নৰ সুবিধাৰ্থে কি কৰা হৈছে, মৌলসমূহক কিছুমান গোটত ভাগ কৰি লোৱা হৈছে, গ্ৰুপ কৰি লোৱা হৈছে। আৰু সেই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়, সেই প্ৰচেছটোকে কি বুলি কোৱা হয়, ক্লাছিফিকেশ্যন বুলি কোৱা হয়। যেনেকৈ আমি জীৱবিজ্ঞানত 9ত পঢ়িছিলোঁ, জীৱবিলাকক ক্লাছিফিকেশ্যন কৰি লোৱা হয়, পঢ়াৰ সুবিধাৰ কাৰণে জীৱবিলাকক ক্লাছিফিকেশ্যন কৰা হয়, গোটত ভাগ কৰি লোৱা হয়, গ্ৰুপ কৰি লোৱা হয়। তেনেকৈ এই মৌলসমূহকো, তাৰমানে 118টা মৌল পঢ়িবলৈ আমি এককভাৱে এটাকৈ মৌল আমি পঢ়ি থাকিবলৈ অকণমান অসুবিধা, যাৰ বাবে কি কৰা হয়, মৌলসমূহক গোটত ভাগ কৰা হৈছে। আৰু সেয়াই হৈছে কি মৌলৰ শ্ৰেণী বিভাজন। আৰু সেয়া আমি এতিয়া পৰ্যাবৃত্ত শ্ৰেণী বিভাজন কৈছে। পৰ্যাবৃত্ত শ্ৰেণী বিভাজন মানে এটা পৰ্যাবৃত্ত শব্দটোৱে, মানে পিৰিয়ডিক শব্দটোৱে কি বুজায়, এটা নিৰ্দিষ্ট ব্যৱধানৰ অন্তত, এটা নিৰ্দিষ্ট গেপ বা এটা নিৰ্দিষ্ট পিৰিয়ডৰ পিছত একে ধৰ্মবিশিষ্ট মৌলবিলাকৰ পুনৰাবৃত্তি ঘটে, একেধৰণৰ মৌলবোৰ
আহে তাৰমানে একেধৰণৰ মৌল কিছুমান গ্ৰুপ কৰি কৰি লোৱা হৈছে সেইটোৱে হৈছে কি পিৰিয়ডিক ক্লাছিফিকেশ্যন মানে পৰ্যাবৃত্তৰ শ্ৰেণী বিভাজন যে কৈছে আমি পঢ়িমগে মানে একেধৰণৰ গোট কৰিছে নহয় এটা নিৰ্দিষ্ট ব্যৱধানৰ পিছত এটা নিৰ্দিষ্ট সময়ৰ পিছত বা এটা নিৰ্দিষ্ট পিৰিয়ডৰ পিছত বা নিৰ্দিষ্ট এটা গেপৰ পিছত মুঠতে একেধৰণৰ মৌলৰ পুনৰাবৃত্তি ঘটে সেই কথাটোকে কি বুলি কোৱা হয় পৰ্যাবৃত্ত বুলি কোৱা হয় যেনেকৈ পৰ্যাবৃত্ত গতি বুলি কওঁতে শব্দটো শুনিছা নিশ্চয় 9তে কিবা এটা আছিলে পৰ্যাবৃত্ত গতি যিটো আমাৰ পেণ্ডুলামৰ গতিটো ঘড়ীৰ যে পেণ্ডুলামটো একেটা বাটেৰে সি অহা যোৱা কৰি আছে মানে সেয়া হৈছে পৰ্যাবৃত্ত গতি তেনেকৈ তাৰমানে পৰ্যাবৃত্ত শব্দটোৱে বুজাব কি একেধৰণৰ মৌলৰ ইয়াত তাৰমানে মৌলৰ শ্ৰেণী বিভাজনৰ ক্ষেত্ৰত একেধৰণৰ মৌলৰ মানে একেধৰণৰ ধৰ্মবিশিষ্ট মৌল মই এতিয়া শব্দটো আহিছে একেধৰণৰ ধৰ্মবিশিষ্ট মৌলৰ পুনৰাবৃত্তি ঘটিব সেয়া হৈছে পৰ্যাবৃত্তৰ শ্ৰেণী বিভাজন গতিকে এই পৰ্যাবৃত্তৰ শ্ৰেণী বিভাজন বুলি কওঁতে বিভিন্ন সময়ত বিভিন্নজনে বিভিন্ন ধৰণে শ্ৰেণী বিভাজন কৰিছিলে এই মৌলবোৰ মানে মৌলবোৰ আৱিষ্কাৰ হোৱাৰ পিছৰ পৰা যেতিয়া দেখিছে বাঢ়ি বাঢ়ি গৈ আছে তেতিয়া মানে কি হৈছিলে অধ্যয়নৰ সুবিধাৰ্থে মৌলবিলাকক এটা এটাকৈ অধ্যয়ন কৰিবলৈ অসুবিধা যাৰ বাবে তাৰমানে কি কৰা হৈছে কিছুমান গ্ৰুপ কৰা হৈছে বুলি কৈছোঁ আৰু সেই গ্ৰুপ কৰাৰ যিটো ক্লাছিফিকেশ্যন কৰাৰ যিটো প্ৰচেছ এইটো বিভিন্নজনে বিভিন্ন ধৰণে ক্লাছিফিকেশ্যন কৰি গৈছে আৰু সেইখিনিকে আজি আমি অকণমান পঢ়িম তাকে চোৱাচোন কি আছে মানে বিশৃংখলাৰ মাজত শৃংখলা মই ওপৰৰ এইকণ নাই পঢ়া ইয়াত তোমালোকক ওপৰকণত এটাই কথা আছে যে 1800 চনমানত কেৱল 30টা মৌলৰ বিষয়েহে জনা গৈছে আৰু বৰ্তমান মৌলৰ সংখ্যা 114টা বুলি দিছে এটা কিতাপত যি আছে তো উত্তৰ হেয়াই বুলি লিখি থৈ আহিব লাগিব পৰীক্ষাত কিন্তু মই জনাত 118টা মৌল দে আৰু সেইটো এটা প্ৰশ্ন কি হ'ব পাৰে 1800 চনমানত কেইটা মৌল আৱিষ্কাৰ হৈছিলে কেৱল 30টা মৌলৰ বিষয়েহে জনা গৈছিলে তাৰপিছত মই তলৰখিনি পঢ়িবলৈ গৈছোঁ তলৰখিনি পঢ়োঁতেও মই এইয়া ডবাৰেইনাৰৰ ট্ৰায়াড পঢ়িছোঁ বাৰু পঢ়ি দিওঁচোন এখন যে বিশৃংখলাৰ মাজত শৃংখলা মই পঢ়িছোঁ চোৱা মানে আজি মই আমি আচলতে আল্টিমেটলি গৈ পেলাই আমি মডাৰ্ণ পিৰিয়ডিক টেবুলখন পঢ়িম যিখন লং ফৰ্ম অফ পিৰিয়ডিক টেবুল যিখনক মডাৰ্ণ পিৰিয়ডিক টেবুল সেইখন পঢ়িমগৈ কিন্তু তাৰ আগত পিৰিয়ডিক টেবুল সেইখনে আমি ব্যৱহাৰ কৰিম কিন্তু সেইখন ব্যৱহাৰ কৰাৰ আগতে সেইখনৰ হিষ্ট্ৰী মানে পিৰিয়ডিক টেবুলৰ মানে মৌলৰ শ্ৰেণী বিভাজনৰ যিখিনি হিষ্ট্ৰী সেইখিনি অকণমান জানিব লাগিব সেইখিনি আমি পঢ়িব লাগিব আৰু তেতিয়াহে গৈ পেলাই আমি যিখন আধুনিক পৰ্যাবৃত্ত তালিকা যিখন দীঘল আৰ্হিৰ আধুনিক পৰ্যাবৃত্ত তালিকা সেইখন পঢ়িম তাৰে ভিতৰত এতিয়া প্ৰথম তাৰমানে ডবাৰেইনাৰ ট্ৰায়াড পঢ়িম তাৰপাছতে নিউলেণ্ডছৰ অষ্টসূত্ৰ পঢ়িম তাৰপাছতে মেণ্ডেলিভৰ তালিকা পঢ়িম তাৰপিছত আমি যিখন নতুন তালিকা আমাৰ যিখন আমি ব্যৱহাৰ কৰোঁ সেই তালিকাখন পঢ়িম এইখিনিতে আৰু এটা কথা আমি এতিয়া পঢ়োঁতে প্ৰথম ডবাৰেইনাৰ ট্ৰায়াড পঢ়িম তাৰপাছতে আমি নিউলেণ্ডছৰ অষ্টসূত্ৰ পঢ়িম এইবোৰৰ কোনো বৈজ্ঞানিক ভেটি নাছিলে মানে কোনো ভালকৈ বৈজ্ঞানিক ভেটি নথকা কিছুমান ক্লাছিফিকেশ্যন কিন্তু প্ৰথম বৈজ্ঞানিক ভেটি থকা মৌলসমূহৰ শ্ৰেণী বিভাজন মেণ্ডেলিভে কৰিছিলে যিখন আমি মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকা পঢ়িম আৰু সেই মেণ্ডেলিভৰ পৰ্যাবৃত্ত তালিকাখনকে কিছু শুধৰণি কৰি তাৰমানে আমাৰ যিখন এতিয়া বৰ্তমানৰ আধুনিক পৰ্যাবৃত্ত তালিকা দীঘল আৰ্হি পৰ্যাবৃত্ত তালিকাখন প্ৰস্তুত কৰা হৈছে গতিকে যিকেইটা এতিয়া আমি যিটো ডবাৰেইনাৰ ট্ৰায়াড নিউলেণ্ডছৰ অষ্টসূত্ৰ আমি পঢ়িম সেইখিনি কোনো তেনেকৈ বৈজ্ঞানিক ভেটি নাই বৈজ্ঞানিক ভেটি থকা প্ৰথম শ্ৰেণী বিভাজন কোনে আৰম্ভ কৰিছিলে মেণ্ডেলিভে আৰম্ভ কৰিছিলে আৰু সেইবাবে মেণ্ডেলিভক এৰি পেলাই তাৰমানে আমি আধুনিক পৰ্যাবৃত্ত তালিকাখন পঢ়িবও নোৱাৰোঁ সেইখন অকণমান জানিলেহে আধুনিক পৰ্যাবৃত্ত তালিকাখন পঢ়িবলৈ সুবিধা হয় আৰু এতিয়া এইখিনিকে ক'লোঁ কৈ চোৱা এতিয়া মই পঢ়িবলৈ আৰম্ভ কৰিছোঁ পেজ নাম্বাৰ তাৰমানে মই প্ৰথম ফাৰ্ষ্ট পেজটোৰ এইকণৰ পৰা পঢ়িছোঁ দেই যে ভিন ভিন বস্তু বা জীৱক তোমালোকেও কিতাপখন উলিয়াই ল'বা তেতিয়া তোমালোকৰ সুবিধা হ'ব যে ভিন ভিন বস্তু বা জীৱক সিহঁতৰ ধৰ্মৰ ওপৰত ভিত্তি কৰি কিদৰে শ্ৰেণী বিভাজন কৰা হৈছে সেই বিষয়ে আমি জানো আনকি আন ক্ষেত্ৰতো ধৰ্মৰ ওপৰত ভিত্তি কৰি শ্ৰেণী বিভাজন কৰা আমি দেখা পাওঁ উদাহৰণস্বৰূপে দোকান এখনত বিস্কুট আৰু চাবোন একেলগে নাৰাখি বেলেগে বেলেগে ৰাখে আনকি গা ধোৱা চাবোনক কাপোৰ ধোৱা চাবোনৰ পৰা পৃথকে সজাই থয়
একেদৰে বিজ্ঞানীসকলে মৌলবোৰক সিহঁতৰ ধৰ্ম অনুসৰি শ্ৰেণীবিভাজন কৰি শৃংখলাবদ্ধভাৱে সজাবলৈ একাধিক প্ৰচেষ্টা চলালে আদিতে মৌলবোৰক ধাতু আৰু অধাতু হিচাপে শ্ৰেণীবিভাজন কৰা হৈছিল মানে প্ৰথম যিটো শ্ৰেণীবিভাজন আছিলে মৌলবোৰক কেনেকৈ শ্ৰেণীবিভাজন কৰিছিলে কেৱল ধাতু আৰু অধাতু হিচাপেহে শ্ৰেণীবিভাজন কৰিছিলে পাছলৈ মৌলবোৰ আৰু সিহঁতৰ ধৰ্মৰ ওপৰত আমাৰ জ্ঞান বৃদ্ধি হোৱাৰ লগে লগে মৌলবোৰক আৰু অধিক ভাগত ভগাবলৈ যত্ন কৰা হৈছিল এবাৰ হৈছে ডবাৰেইনাৰ ট্ৰায়াড তাৰমানে ফাৰ্ষ্ট ক্লাছিফিকেশ্যনত কি আছিলে অকল ধাতু আৰু অধাতু আছিলে তাৰপিছত এবাৰ পঢ়িছোঁ ডবাৰেইনাৰৰ ট্ৰায়াড একদম মন দি ডবাৰেইনাৰ ট্ৰায়াড বুলিলে কি বুজা ট্ৰায়াড বা ট্ৰিক কি এনেকৈ প্ৰশ্নটো আহে আৰু দুটা ট্ৰায়াডৰ উদাহৰণ দিবলৈ আহে গতিকে তাৰপিছত ডবাৰেইনাৰ ট্ৰায়াডৰ মানে যিটো সূত্ৰ সেইটো কি ডবাৰেইনাৰৰ সূত্ৰটো কি এই ধৰণৰ প্ৰশ্ন আহিব এইকেইটাই প্ৰশ্ন আৰু এইকণতে দেই যে 1817ত জাৰ্মান ৰসায়নবিদ জোহান ওলফগেং ডবাৰেইনাৰ সেইটো নাম মানে 1817 চনত কি ক'লে জোহান ওলফগেং ডবাৰেইনাৰ সেইটো সেই মানে ৰসায়নবিদজনে সেই বিজ্ঞানীজনে কি কৰিলে জোহান ওলফগেং ডবাৰেইনাৰে এক ডবাৰেইনাৰেটো আকৌ নাম নহয় ডবাৰেইনাৰ নামটো হৈছে ডবাৰেইনাৰ তাৰমানে জোহান ওলফগেং ডবাৰেইনাৰ তেখেতে কি কৰিলে একে ধৰ্মবিশিষ্ট মৌলবোৰক একোটা গোটত সজাবলৈ যত্ন কৰিছিলে তেওঁ তিনিটা মৌল থকা কেইটামান গোট চিনাক্ত কৰিছিলে তিনিটা একে ধৰণৰ সাদৃশ্য থকা এটা গোট চিনাক্ত কৰি লৈছিলে আৰু এইবোৰক তেওঁ ট্ৰায়াড বা ট্ৰিক বুলি নামাকৰণ কৰিছিলে মানে ডবাৰেইনাৰে কি কৈছিলে 1817 চনত ডবাৰেইনাৰে মৌলবিলাকক অধ্যয়ন কৰি তিনিটা মৌলৰ গোট চিনাক্ত কৰিছিলে আৰু সেই গোটবিলাকক তেখেতে কি বুলি কৈছিলে ট্ৰায়াড বা ট্ৰিক বুলি কৈছিলে গতিকে ট্ৰায়াড বা ট্ৰিক বুলিলে কি বুজা বুলি আহিব যে ডবাৰেইনাৰে দেখুৱাইছিল যে ট্ৰায়াড এটাৰ মৌল তিনিটা তেখেতৰ এইটো সূত্ৰ যে মই মাত্ৰ যে ক'লোঁ ডবাৰেইনাৰৰ সূত্ৰটো কি ডবাৰেইনাৰৰ মৌলৰ শ্ৰেণীবিভাজনৰ সূত্ৰটো কি সূত্ৰটো হৈছিলে কি যে ডবাৰেইনাৰে দেখুৱাইছিল যে তেনেকৈতো সূত্ৰটো নিলিখোঁ আকৌ ডবাৰেইনাৰে দেখুৱাইছিল যে বুলি সূত্ৰটো লিখিবলৈ কৈছে মই কৈ আছোঁ বাৰু যে ডবাৰেইনাৰে দেখুৱাইছিল যে ট্ৰায়াড এটাৰ মৌল তিনিটাক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজালে মাজৰটোৰ পাৰমাণৱিক ভৰ আন দুটা মৌলৰ পাৰমাণৱিক ভৰৰ গড় মানৰ প্ৰায় সমান হ'ব মানে তিনিটা মৌল আছে তিনিটা মৌলৰ ভৰ বেলেগ বেলেগ এই তিনিটা মৌলৰ ক্ষেত্ৰত এই মাজৰটোৰ যিটো ভৰ এই দুটাৰ ভৰ যোগ কৰি তাক দুইৰে হৰণ কৰিলে মানে গড় মান উলিয়াব আমি যিটো গণিতত আমি গড় মান উলিয়াওঁ সেইটো তাৰমানে এই দুটাক যোগ কৰি দুইৰে হৰণ কৰি দিলে যিটো ওলাব সেই মানটো এই ইয়াৰ ভৰৰ সৈতে প্ৰায় সমান বুলি কৈছে প্ৰায় সমান বুলি কৈ নিদিওঁ তাৰমানে প্ৰায় সমান ওচৰা-ওচৰি হ'ব মানে গতিকে কথাটো হ'ল কি ডবাৰেইনাৰ ট্ৰায়াডৰ সূত্ৰটো কি তাৰমানে ডবাৰেইনাৰ শ্ৰেণীবিভাজনৰ সূত্ৰটো কি যে ট্ৰায়াড মানে তিনিটা মৌলৰ যিটো ট্ৰায়াড সেই ট্ৰায়াড এটাৰ তিনিটা মৌল তিনিটা সিহঁতৰ পাৰমাণৱিক ভৰৰ যদি বৰ্ধিত ক্ৰমত সজাই যোৱা যায় তেতিয়া মাজৰটোৰ পাৰমাণৱিক ভৰ কাষৰ দুটাৰ প্ৰথমটো আৰু 3 নম্বৰটোৰ পাৰমাণৱিক ভৰৰ গড় মানৰ সৈতে প্ৰায় সমান হয় গতিকে গড় পাৰমাণৱিক ভৰৰ প্ৰায় সমান হয় এয়া হৈছে ডবাৰেইনাৰৰ সূত্ৰটো একদম আহি থকা এটা প্ৰশ্ন উদাহৰণস্বৰূপে কি দিছে লিথিয়াম ছডিয়াম আৰু পটাছিয়াম দিছে উদাহৰণস্বৰূপে কি লৈছে লিথিয়াম ছডিয়াম আৰু পটাছিয়াম লিথিয়াম তাৰপাছত কি দিছে ছডিয়াম আৰু পটাছিয়াম লিথিয়ামৰ কিমান দিছে 6.9 পাৰমাণৱিক ভৰ ইমান ইউ তাৰমানে ছডিয়ামৰ 23 ইউ আৰু এয়া হৈছে 39 ইউ গতিকে এই দুটা যোগ কৰি মানে এই দুটা আমি যেতিয়া যোগ কৰিম 6.9 প্লাছ তাৰমানে 39 কিমান পালোঁ এইটো 45.6 ইমান ইউ এইটোক কি কৰা হয় এয়া কৈছে নহয় যে ইয়াক যেতিয়া দুইৰে হৰণ কৰি দিম তেতিয়া এইটো কি ওলাব প্ৰায় তাৰমানে কি ওলাব ইয়াৰ মানটো 23 ইউ ওলাব প্ৰায় 23 ইউ ওলাব
যেতিয়া এই দুটাক যোগ কৰি তাৰমানে 45.6 মানে কি এইটো দশমিকৰ পিছত 5তকৈ ডাঙৰ আছে গতিকে আমি এইটো 46 বুলি ধৰিব পাৰোঁ 46 মানে প্ৰায় 23 ওলাব এয়া গতিকে এইটোৱে হৈছে ডবাৰ্ণাৰৰ সূত্ৰ মানে গতিকে উদাহৰণস্বৰূপে লিথিয়াম ছডিয়াম আৰু পটেছিয়ামেৰে গঠিত ট্ৰায়াডটো লোৱা ইহঁতৰ পাৰমাণৱিক ভৰ ক্ৰমে 6.9 23 আৰু 39 লিথিয়াম আৰু পটেছিয়ামৰ পাৰমাণৱিক ভৰৰ গড় মান কিমান এয়া গড় মান এইটো প্ৰায় 45.6 তাৰমানে আৰু ছডিয়ামৰ পাৰমাণৱিক ই কিদৰে মিলে প্ৰায় কি হয় 23 ইয়াৰ সৈতে প্ৰায় সমান হয় গতিকে এইটো এটা প্ৰশ্ন মানে এই পেৰাগ্ৰাফটোত সেইটো হ'ল প্ৰশ্ন মানে লিথিয়াম ছডিয়াম পটেছিয়ামৰ জৰিয়তে তুমি ডবাৰ্ণাৰ ট্ৰায়াডৰ যিটো সূত্ৰ সেইটো ব্যাখ্যা কৰা বুলি আহিব গতিকে সেইটো পাৰিব লাগিব পাৰিবা বুলি ভাবিছোঁ প্ৰথমতে সূত্ৰটো লিখিবা তাৰপাছত এনেকৈ যেনেকৈ মই অংকটো কৰিছোঁ অংকটো কৰি থৈ আহি দেখুৱাব লাগিব মানে সাধাৰণ এটা অংক আৰু যে তলৰ তালিকাত 3টা মৌলৰ কেইটামান গোট দিয়া হৈছে মৌলকেইটাক পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত তললৈ সজোৱা আছে গোটবোৰৰ কোনকেইটা ডবাৰ্ণাৰ ট্ৰায়াড গঠন কৰিছে বিচাৰি উলিওৱা গতিকে ইয়াত 3টা দিছে এয়া এটা এইটো NPAS দিছে তাৰপিছতে CASRBA দিছে যে কেলছিয়াম ষ্ট্ৰনছিয়াম বেৰিয়াম তাৰপাছত ক্লৰিন ব্ৰমিন আয়ডিন গতিকে এইকেইটাৰ ভিতৰত তাৰমানে প্ৰথম গ্ৰুপটো নহয় 2 নম্বৰটো আৰু 3 নম্বৰটো মানে B আৰু C যিটো কেলছিয়াম ষ্ট্ৰনছিয়াম বেৰিয়াম আৰু ক্লৰিন ব্ৰমিন আয়ডিন এই দুটা হৈছে ডবাৰ্ণাৰ ট্ৰায়াড গঠন কৰা মানে তোমাকে অংকটো কৰি চাব দিছে পাৰমাণৱিক ভৰবোৰ দিছে নহয় কৰি চাবলৈ দিছে মই কৈয়ে দিছোঁ তোমালোকক নিজে অকণ কৰি চাবা বি আৰু চি গ্ৰুপটোৱে যে তোমালোকে গোট বি আৰু চিয়ে ডবাৰ্ণাৰ ট্ৰায়াড গঠন কৰা পাবা ডবাৰ্ণাৰে সেই সময়লৈকে জ্ঞাত হোৱা মৌলবোৰৰ মাজৰ পৰা মাত্ৰ 3টা ট্ৰায়াডহে চিনাক্ত একদম দৰকাৰী এটা বাক্য তেওঁৰ সেইটো আহুৱা তেওঁৰ সময়লৈকে যিখিনি মৌল আৱিষ্কাৰ হৈছিলে তাৰ মাজত কিন্তু তেওঁ মাত্ৰ 3টাহে ট্ৰায়াড গঠন 3টা ট্ৰায়াড মানে মাত্ৰ 9টা মৌলকহে তেওঁ শ্ৰেণীবিভাজন কৰিব পাৰিছিলে কথা হ'ল এইটো তাৰমানে তেওঁ 3টা ট্ৰায়াড মানে প্ৰথমটো হৈছে কি এয়া লিথিয়াম ছডিয়াম পটেছিয়াম এটা ট্ৰায়াড এইটো 1 নম্বৰ ট্ৰায়াড এইটো তাৰপাছত 2 নম্বৰ ট্ৰায়াডটো কি কেলছিয়াম ষ্ট্ৰনছিয়াম বেৰিয়াম এইটো 2 নম্বৰ বৰ্গত আছে এইটো হ'ল ফাৰ্ষ্ট বৰ্গ আমি যেতিয়া পিৰিয়ডিক টেবুল পঢ়িম তেতিয়া পাম এইটো হ'ল ফাৰ্ষ্ট বৰ্গ এইটো ফাৰ্ষ্ট গ্ৰুপত আছে এইটো ফাৰ্ষ্ট বৰ্গত আছে গ্ৰুপ মানে সেইটো ফাৰ্ষ্ট গ্ৰুপত আছে আমি যেতিয়া পিৰিয়ডিক টেবুল পঢ়িম এইটো ছেকেণ্ড গ্ৰুপত আছে এইটো ছেকেণ্ড বৰ্গত আছে 2 নম্বৰ বৰ্গত আছে হ'লনে আৰু 3 নম্বৰটো হৈছে কি ক্লৰিন ব্ৰমিন আয়ডিন এইকেইটা লাগিব এইটো হ'ল 17 নম্বৰ বৰ্গত থকা মৌল 17 বৰ্গৰ মৌল মানে বৰ্তমানৰ 17 বৰ্গ তেওঁৰ দিনত এইবোৰ বৰ্গ চৰ্গ নাছিল ডবাৰ্ণাৰ ট্ৰায়াড 3টাই ট্ৰায়াড বা ট্ৰিক তেওঁ 3টাই চিনাক্ত কৰিছিলে প্ৰথমটো হৈছে লিথিয়াম ছডিয়াম পটেছিয়াম সেইটো বৰ্তমানৰ 1 নম্বৰ বৰ্গৰ মৌল কেলছিয়াম ষ্ট্ৰনছিয়াম বেৰিয়াম এইটো বৰ্তমানৰ 2 নম্বৰ বৰ্গৰ মৌল ক্লৰিন ব্ৰমিন আয়ডিন বৰ্তমানৰ যিখন আমাৰ তালিকা সেই তালিকাখনৰ 17 নম্বৰ বৰ্গৰ মৌল আমি যেতিয়া তালিকাখন পঢ়িমগৈ তাৰমানে আধুনিক পৰ্যায়বিত তালিকা তেতিয়া এইখিনি ঠিক হৈ যাব কিন্তু সেইটো এটা প্ৰশ্ন হ'ব পাৰেতো মই তোমালোকক দেখুৱাইছোঁ গতিকে এইখিনিতে এইকণলৈকে তাৰমানে ডবাৰ্ণাৰ সূত্ৰটোৰ ট্ৰায়াডৰ ক্ষেত্ৰত আমি প্ৰশ্ন কি পালোঁ ডবাৰ্ণাৰ সূত্ৰটো কি তাৰপাছতে আহিলে ট্ৰায়াড বা ট্ৰিক বুলিলে কি বুজা তাৰপাছতে ডবাৰ্ণাৰ 2টা ট্ৰায়াডৰ উদাহৰণ দিয়া বা ট্ৰিকৰ উদাহৰণ বা 3টা ট্ৰিকৰে উদাহৰণ দিয়া বুলি ক'ব পাৰে তেওঁ কেইটা ট্ৰিক আৱিষ্কাৰ কৰিছিলে মাত্ৰ 3টাহে ট্ৰিক দেখুৱাইছিলে আৰু সেইকেইটা কি বুলি আহিবলৈ আছে গতিকে সেইকেইটা পাৰিব লাগিব তাৰপিছত এটা তেখেতৰ ডবাৰ্ণাৰ ট্ৰায়াডৰ জৰিয়তে তেখেতৰ সূত্ৰটো ব্যাখ্যা কৰা বুলি ক'লে এইটোৱে ব্যাখ্যা কৰি থৈ আহিবা এইটো এটা ট্ৰায়াডৰ জৰিয়তে যে ডবাৰ্ণাৰ কাৰণ সেইটো কিতাপত অংকটো দি থোৱাৰ নিচিনা দিছে তাৰমানে প্ৰশ্নটো গতিকে এই ট্ৰায়াড বা ট্ৰিকটোৰে সৈতে তেখেতৰ সূত্ৰটো ব্যাখ্যা কৰিবা তেখেতৰ তালিকাত তেখেতৰ যিটো সূত্ৰ
সেই সূত্ৰটো বা তেখেতৰ কামটোৰ আখুৱা কি আখুৱাটো হৈছে কি যে তেখেতে সেই সময়ত বহুতকেইটা মৌল আৱিষ্কাৰ হৈছিল কিন্তু কেৱল মাত্ৰ কি হৈছিলে 3টা তেখেতে ট্ৰায়াডহে চিনাক্ত কৰিব পাৰিছিলে গোটেইখিনি মৌলক তেখেতে শ্ৰেণী বিভাজন কৰিব পৰা নাছিলে গতিকে এইটো হৈছে ডবাৰেনাৰ ট্ৰায়াডৰ আখুৱা ডবাৰেনাৰ যিটো সূত্ৰ বা ডবাৰেনাৰ কামৰ আখুৱা তাৰ পাছতে আহিছে গতিকে এইখিনিতে বাকচৰ ভিতৰত জহান উলফগাং ডবাৰেনাৰ এইটো তেখেতৰ বিষয়ে আছে সেইখন অকণমান পঢ়ি ল'বা তোমালোকে মই এবাৰ নিউলেণ্ডছৰ অষ্টক সূত্ৰ পঢ়িছোঁ যে ডবাৰেনাৰ প্ৰচেষ্টাই আন ৰসায়নবিদসকলক মৌলবোৰৰ ধৰ্ম আৰু সিহঁতৰ পাৰমাণৱিক ভৰৰ মাজত এক যোগসূত্ৰ স্থাপন কৰাৰ বাবে অনুপ্ৰাণিত কৰিছিল 1866ত ইংৰাজ বিজ্ঞানী মানে 1866 চনত ইংৰাজ বিজ্ঞানী জন নিউলেণ্ডছে এবাৰ কি পাইছোঁ জন নিউলেণ্ডছে সেই সময়ৰ আৱিষ্কৃত মৌলবোৰক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিল কি ক'লে সেই সময়ৰ আৱিষ্কৃত মৌলবোৰক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিল এইখিনিতে আৰু এটা কথা দেই আৰু এটা প্ৰশ্ন মানে যে ডবাৰেনাৰৰ সূত্ৰটোৰ ভেটিটো কি পাৰমাণৱিক ভৰ ডবাৰেনাৰৰ যিটো সূত্ৰ আগবঢ়াইছিলে সেই সূত্ৰটোৰ ভেটিটো কি বেছটো কি তাৰমানে পাৰমাণৱিক ভৰ তেনেকৈ এবাৰ নিউলেণ্ডছৰ অষ্টক সূত্ৰটোৰো ভেটি কি বুলি আহে প্ৰশ্ন সেইটো হৈছে কি পাৰমাণৱিক ভৰ তেনেকৈ মেণ্ডেলিভৰো মোৰ থাকি যাব পাৰে সেইকাৰণে কৈ থৈছোঁ যে মেণ্ডেলিভৰ যিখন পৰ্যায়বিত তালিকা আমি মেণ্ডেলিভৰ পঢ়িমগৈ পিছত মেণ্ডেলিভৰ তালিকাৰো তাৰমানে ভেটিটো কি আছিলে বা মেণ্ডেলিভৰ সূত্ৰটোৰো ভেটি কি আছিলে পাৰমাণৱিক ভৰ নিশ্চয় মনত আহিছে সেইবোৰ 9ত পঢ়ি অহা কথা আকৌ দেই গতিকে পৰমাণুৰ ভৰে আছিলে ডবাৰেনাৰৰ সূত্ৰৰো ভেটি নিউলেণ্ডছৰ সূত্ৰৰো ভেটি মেণ্ডেলিভৰ সূত্ৰৰো ভেটি কিন্তু যিখন আধুনিক পৰ্যায়বিত তালিকা পঢ়িম সেই আধুনিক পৰ্যায়বিত তালিকাখনৰ ভেটিটো হৈছে কি পৰমাণু ক্ৰমাংক মই এই মুহূৰ্ততে মোৰ মনত পৰোঁতে কথাটো কৈ থৈছোঁ পঢ়ি যাম সেই প্ৰশ্নটো থাকি যায় মানে ক'বলৈ হ'বনে গতিকে এতিয়া কি ক'লে 1866ত ইংৰাজ বিজ্ঞানী জন নিউলেণ্ডছে সেই সময়ৰ আৱিষ্কৃত মৌলবোৰক সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাইছিল ডবাৰেনাৰ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমতে সজাই লৈছিল তেওঁ এই কামটো আটাইতকৈ কম পাৰমাণৱিক ভৰৰ মৌল হাইড্ৰজেনৰ পৰা আৰম্ভ কৰিছিল একদম লাগিব আটাইতকৈ কম পাৰমাণৱিক ভৰৰ মৌল হাইড্ৰজেনৰ পৰা আৰম্ভ কৰিছিল আৰু 56টা মৌল থৰিয়ামত শেষ কৰিছিল তেওঁ তাৰমানে 56টা মৌল সজাইছিলে সজাওঁতে ক'ৰ পৰা সজাইছিলে হাইড্ৰজেনৰ পৰা থৰিয়ামলৈকে সজাইছিলে 1 to 56টা মৌল তাৰমানে যে এনেদৰে সজাওঁতে তেওঁ প্ৰতিটো অষ্টম মৌলৰ এইটো হ'ল সূত্ৰ তাৰমানে এনেদৰে সজাওঁতে তেওঁ প্ৰতিটো অষ্টম মৌলৰ ধৰ্ম প্ৰথমটো মৌলৰ লগত একেধৰণৰ হোৱা লক্ষ্য কৰিছিল এইটোক তেওঁ সংগীতৰ অষ্টকৰ সৈতে তুলনা কৰিছিল ইয়াক নিউলেণ্ডছৰ অষ্টক সূত্ৰ নামেৰে জনা যায় নিউলেণ্ডছৰ অষ্টকত লিথিয়াম আৰু ছডিয়ামৰ ধৰ্মসমূহ একে হোৱা দেখা গৈছিল লিথিয়ামৰ পাছৰ অষ্টক মৌলটো হ'ল ছডিয়াম একেদৰে বেৰিলিয়াম আৰু মেগনেছিয়ামৰ ধৰ্ম পৰস্পৰ মিলে তালিকাখনত নিউলেণ্ডছৰ অষ্টকৰ মূল গাঁথনিৰ এটা অংশ দিয়া হৈছে মুঠৰ ওপৰত নিউলেণ্ডছে তাৰমানে কেইটা মৌলক সজাইছিলে 56টা মৌলক ক'ৰ পৰা ক'লৈকে হাইড্ৰজেনৰ পৰা থৰিয়ামলৈকে আৰু এইধৰণে তেওঁ যেতিয়া সজাইছিলে কিহৰ ওপৰত ভিত্তি কৰি সজাইছিলে ভিত্তি কৰি যে পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত তেখেতে সজাই গৈছিলে আৰু এইদৰে সজাই যাওঁতে তেওঁ কি দেখিছিলে যেতিয়া 56টা মৌলক একাধিক্ৰমে পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাই দিয়া হয় তেতিয়া প্ৰতিটো তাৰমানে কি দিলে ইয়াত যে প্ৰতিটো অষ্টম মৌলৰ ধৰ্ম মানে সেইটো কাত লিখি ল'ব লাগিব আগতে কি ক'লোঁ মই মৌলসমূহ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাই গ'লে প্ৰতিটো অষ্টম মৌলৰ ধৰ্ম প্ৰথমটো মৌলৰ লগত একেধৰণৰ হোৱা দেখা যায় এই হৈছে নিউলেণ্ডছৰ অষ্টক সূত্ৰ উত্তৰটো মানে সূত্ৰটো বুলি লিখা বুলি ক'লে সেয়া তাৰমানে কি ক'লোঁ যে মৌলসমূহক পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাই গ'লে প্ৰতিটো অষ্টম কিতাপৰ পৰা লিখিম এবাৰ প্ৰতিটো অষ্টম মৌলৰ ধৰ্ম প্ৰথমটো মৌলৰ লগত একে হোৱা দেখা যায় এই হৈছে নিউলেণ্ডছৰ অষ্টক সূত্ৰ
গতিকে এইটো একদম আহি থকা এটা প্ৰশ্ন আৰু তেখেতে কেইটা মৌল সজাইছিলে 56টা মৌল ক'ৰ পৰা ক'লৈকে সজাইছিলে হাইড্ৰজেনটো থৰিয়ামলৈকে হৈছিলে গতিকে সেইখিনিতে আৰু এটা দিছে যে লিথিয়াম আৰু ছডিয়ামৰ ধৰ্ম একে লিথিয়ামৰ পাছৰ মৌলটো হৈছে ছডিয়াম তেনেকৈ বেৰিলিয়াম আৰু মেগনেছিয়ামৰ ধৰ্ম একে দেখা যায় এই ধৰণে কথাটো কৈছে তালিকাখন অকণমান চাবলৈ কৈছে গতিকে তালিকাখন তোমালোকে চাবা এইবাৰ তালিকাখন চাম চোৱাৰ আগতে মই অকণমান পঢ়ি লওঁ তো তোমালোকে জানানে সেইটো পঢ়িবা আৰু দেই সাৰেগামা সেইটোৰ কথা কৈছে যিটো কাৰণ সংগীতৰ অষ্টকৰ লগত তেখেতে তুলনা কৰিছিলে সেইকাৰণে সেইখিনি দিছে যে অষ্টসূত্ৰটো কেৱল কেলছিয়াম পৰ্যন্তহে প্ৰযোজ্য হোৱা দেখা পোৱা গৈছিল এয়া হ'ল এইবাৰ পঢ়িছোঁ মই কি নিউলেন্সৰ অষ্টসূত্ৰ বা নিউলেন্সৰ কামৰ তালিকাৰ আখুৱা নিউলেন্সে যিখন শ্ৰেণী বিভাজন তালিকা দেখুৱাইছিলে সেই তালিকাখনৰ আখুৱা কেইটা মানে যে অষ্টসূত্ৰটো কেৱল যিটো নিউলেন্সৰ অষ্টসূত্ৰ তেখেতে যদিও হাইড্ৰজেনটো থৰিয়াম সাজি উলিয়াই মানে একাধিক্ৰমে সজাই গৈছিলে কিন্তু তেখেতে যিটো সূত্ৰ দিছিলে যে তেখেতে কৈছিলে যে প্ৰতিটো 8টা মৌলৰ পিছত একেধৰণৰ মৌলৰ পুনৰাবৃত্তি ঘটে এইটো কথা কৈছিলে যে প্ৰতিটো অষ্টম মৌলৰ ধৰ্ম প্ৰথমটো মৌলৰ লগত একেধৰণৰ হোৱা দেখা যায় মানে 8টা মৌল এনেকৈ সজাই গ'ল এনেকৈ 1 2 3 4 5 6 7 8টা সজালে আকৌ তাৰমানে এইটো যেতিয়া 8 হ'ল ন 9 নম্বৰটো ইয়াৰ লগত মিলে তাৰমানে 10টো ইয়াৰ লগত এই ধৰণে মিলি যায় মানে সেইটো কথা কৈছিলে সেই কথাটো কৈছিলে মানে অ'কে প্ৰতিটো অষ্টম মৌলৰ ধৰ্ম প্ৰথমটোৰ লগত মিলে মানে এইটো যিটো সাৰেগামা এইটোৰ আৰু কি দিছে সা ৰে গা মা পা ধা নি আকৌ আহি সা হয় যে সেইটো কথা কৈছে দেই এইটো মই এনেকৈ কথাটো কৈছে সা ৰে গা মা পা ধা নি এয়া সা হৈছে ন দেখিছা নহয় এয়া তাৰমানে আকৌ সা এয়া সা আকৌ এয়া সা হৈছে তাৰমানে কথাটো সেইটো তাৰমানে যিটো এই 8 নম্বৰটো আকৌ একটোৰ লগত মিলেহি মানে সেয়াই সেইকাৰণে কি বুলি কৈছে নিউলেন্সৰ অষ্ট বুলি কিন্তু এই কথাটো এই ধৰণে কৰি যাওঁতে তেওঁ বেৰিলিয়ামৰ লগত মেগনেছিয়ামৰ একে দেখিছিলে ঠিকে আছে তাৰপিছতে লিথিয়ামৰ লগত ছডিয়াম একে হৈছিলে ঠিকে মানে লিথিয়াম ওপৰত পৰিছে ছডিয়াম এইখিনিতে পৰিছে বেৰিলিয়াম ইয়াত পৰিছে মেগনেছিয়াম ইয়াত পৰিছে এই ধৰণে ধুনীয়াকৈ মিলিছিলে মানে কিন্তু সেই কথাটো কেৱল কিহৰলৈকেহে প্ৰযোজ্য হৈছিলে কেলছিয়াম পৰ্যন্তহে হৈছে কেলছিয়ামৰ পৰমাণু ক্ৰমাংক তোমালোকে জানা আকৌ 20 পাৰমাণৱিক ভৰ তাৰ 40 গতিকে সেই মানে কি বুলি কয় কেলছিয়ামৰলৈকেহে তেখেতৰ সূত্ৰটো প্ৰযোজ্য হৈছিলে যে কেলছিয়ামৰ পাছত অষ্টম মৌল একোটাৰ ধৰ্মবোৰ প্ৰথমটোৰে সৈতে একেধৰণৰ নাছিল মুঠৰ ওপৰত তেখেতৰ সূত্ৰটো কেলছিয়ামৰলৈকেহে প্ৰযোজ্য আছিল যে নিউলেন্সৰ মানে গোটেইবোৰ মৌলই তেখেতৰ ধৰ্মটো মানি চলা নাছিল মানে তেওঁৰ তালিকাখনত বহুখিনি আখুৱা থাকি গৈছিল যে নিউলেন্সে প্ৰকৃতিত কেৱল 56টা মৌল থকা বুলিহে জানিছিল আৰু ভৱিষ্যতেও আৰু অধিক মৌল আৱিষ্কাৰ নহ'ব বুলিয়ে ধৰি লৈছিল গতিকে এইটো তেখেতৰ 2 নম্বৰ আখুৱা প্ৰথম কথাটো হ'ল তেখেতৰ সূত্ৰটো কেৱল কেলছিয়াম পৰ্যন্ত প্ৰযোজ্য হয় 2 নম্বৰ কথাটো হ'ল কি তেখেতে প্ৰকৃতিত কেৱল তেখেতে নিজে যিহেতুকে হাইড্ৰজেনৰ পৰা থৰিয়ামলৈকে সজাইছিলে 56টা মৌল গতিকে তেখেতে ভাবি লৈছিলে যে আৰু প্ৰকৃতিত বেলেগ মৌল আৱিষ্কাৰ নহয় এই 56টা মৌল আৰু ভৱিষ্যতে মৌল আৱিষ্কাৰ নহ'ব বুলিয়ে তেখেতে ধাৰণা কৰিছিল কিন্তু পৰৱৰ্তী কালত অনেক নতুন মৌল আৱিষ্কাৰ হোৱাত এইবোৰৰ ধৰ্মবোৰ অষ্টসূত্ৰৰ লগত খাপ খোৱা নাছিল নিউলেন্সে তেওঁৰ তালিকাখনত মৌলবোৰ সজাওঁতে কেৱল একেটা স্থানতে দুটাকৈ এইটো মানে 3 নম্বৰ আখুৱা হ'ব দেই যে নিউলেন্সে তেওঁৰ তালিকাখনত মৌলবোৰ সজাওঁতে কেৱল একেটা স্থানতে দুটাকে মৌলক স্থান দিয়াই নহয় কেতিয়াবা তেওঁ এটা ঘৰতে দুটাক ভৰাই থৈ দিছে তাৰমানে মিলাবলৈ গৈ এনেকুৱা এটা ঘৰত তাৰমানে দুটা মৌল ভৰাই দিছে মানে সেইটো কৈছে কেৱল একেটা স্থানতে দুটাকৈ মৌলক স্থান দিয়াই নহয় ধৰ্মৰ মিল নথকা কিছুমান মৌলকো একেটা স্তম্ভতে অন্তৰ্ভুক্ত কৰিছে গতিকে সেইটো হ'ল 4 নম্বৰ আখুৱা প্ৰথম আখুৱা কেলছিয়াম পৰ্যন্তহে প্ৰযোজ্য হ'ল 2 নম্বৰ আখুৱা তেওঁ ভৱিষ্যতে আৰু মৌল আৱিষ্কাৰ নহয় বুলি ধাৰণা কৰি লৈছিল কিন্তু অকল 56টা মৌলই আছে আৰু আৱিষ্কাৰ নহয় বুলি ধৰি লৈছিল 3 নম্বৰ আখুৱা হ'ল তেওঁ একেটা ঘৰতে কেতিয়াবা দুটা মৌলক ভৰাই থৈছিল
একেটা স্থানতে দুটা মৌলক ৰাখিছিল তেখেতৰ তালিকাখনত 4 নম্বৰ আসোৱাটো হৈছে কি যে মিল নথকা মৌলক একেলগে ৰাখিছিল অমিল ধৰ্ম বিশিষ্ট মৌলবিলাকক একেলগে ৰাখিছিল গতিকে এয়া হ'ল তেখেতৰ 4 নম্বৰ আসোৱা একদম লাগিব আকৌ দেই এইবিলাক যে তালিকাখনত 5.3 টা মানে তালিকাখনৰ পৰা এনে ধৰণৰ উদাহৰণ দিব পাৰিবানে সুধিছে সেইটো এটা প্ৰশ্ন আকৌ মানে এটা বিসংগতিপূৰ্ণতা মানে এটা জোৰ উলিয়াই দিব লাগে আৰু প্ৰশ্ন তোমাক তালিকাখনটো পৰীক্ষাত দি নিদিয়ে যে নিউল্যান্ডছৰ অষ্টসূত্ৰ মানি নচলা এটা বিসংগতিপূৰ্ণ জোৰ উলিয়াই দিয়া বা বিসংগতি কি আছিলে তেনেকুৱা এটা উদাহৰণ দিয়া বুলি আহিব যে মন কৰা যে তালিকাত কোবাল্ট আৰু নিকেলৰ একদম আহি থকা প্ৰশ্ন কোবাল্ট আৰু নিকেলৰ স্থান একেটা আৰু একেলগে ৰাখি থৈছে চোৱা প্ৰথম যেটো এনেকৈ চাহ দিছে প্ৰথম যেটো হেৰি দিছে কোবাল্ট আৰু নিকেলক একেলগে ৰাখি থৈছে এইটো আসোৱা 3 নম্বৰ আসোৱা কৈছিলোঁ যে একেলগে ৰাখি থৈ দিছে কোবাল্ট আৰু নিকেলক একেটা ঘৰতে ভৰাই থৈ দিছে মানে একেলগে লাইনত কোবাল্ট আৰু নিকেল বুলি ভৰাই থৈ দিছে দেখিছানে বাৰু ফাৰ্ষ্ট যেটো কলাম তাৰ পাছত দিছে সিহঁতক ক'ত ৰাখিছে ফ্লোৰিন ক্লোৰিন ব্ৰোমিন এইখিনিৰ লগত ৰাখিছে হাইড্ৰোজেন ক্লোৰিন এই গ্ৰুপটোত ৰাখিছে অথচ ইহঁতি কিন্তু কোবাল্ট নিকেল এইবোৰ হ'ল ধাতৱ মৌল ইহঁতৰ ফ্লোৰিন ক্লোৰিনৰ লগত অকণো মিল নাই আকৌ ধৰ্মৰ মিল নাই আকৌ সিহঁতে মিলিব লাগে আইৰণৰ এই লাষ্টৰ এইটো তাৰমানে যিটো নি আছে সা ৰে গা মা পা ধা নি কৈছে যে সেই নি সেই ঘৰটোত থকা ধাতুকেইটাৰ লগত মিলিব লাগে আৰু বিশেষকৈ আইৰণৰ লগত তাৰ ধৰ্ম মিলে সিহঁতকেইটাৰ গতিকে ইহঁত দুটাক নি পেলাই আচলতে সিহঁতৰ ঘৰ হ'ব লাগে আইৰণৰ ওচৰত আইৰণৰ ঘৰটোৱে সিহঁতৰ ঘৰ হ'ব লাগে মানে সেই একেটা হেৰিতে সিহঁতে থাকিব লাগে কিন্তু তাহাঁতক নি পেলাই একদম যিকেইটা সক্ৰিয় অধাতৱ মৌল আছে সেই মৌলকেইটাৰ লগত ভৰাই থৈ দিছেগৈ ফ্লোৰিন ক্লোৰিনৰ লগত গতিকে সেইটো হৈছে তেওঁ তালিকাখনৰ এটা ডাঙৰ আসোৱা গতিকে এই কেইটা হৈছে কোবাল্ট আৰু নিকেলক একেলগে একেটা ঘৰত ৰাখিছে 2 নম্বৰ কথাটো হ'ল কি মিল নথকা ক্লোৰিন ব্ৰোমিন আয়োডিনৰ লগত ইহঁতক ৰখা হৈছে ফ্লোৰিন ক্লোৰিন ব্ৰোমিনৰ লগত ইহঁতক ৰখা হৈছে আৰু আচলতে কিন্তু ইহঁতৰ ঘৰ হ'ব লাগে ক'ত আইৰণৰ ওচৰত আইৰণৰ লগত হ'ব লাগে সেইটোকে কৈছে কি ক'লে যে তালিকাত মন কৰা যে তালিকাত কোবাল্ট আৰু নিকেলৰ স্থান একেটা আৰু ইহঁতক ফ্লোৰিন ক্লোৰিন আৰু ব্ৰোমিনৰ সৈতে একেটা স্তম্ভতে ৰখা হৈছে অথচ ইহঁতৰ ধৰ্ম সেইকেইটাৰ মৌলৰ পৰা যথেষ্ট পৃথক কৈছে সেইকেইটা ধাতৱ মৌল ফ্লোৰিন ক্লোৰিন ব্ৰোমিন হৈছে অধাতৱ মৌল আইৰণৰ ধৰ্ম কোবাল্ট আৰু নিকেলৰ লগত মিলে যদিও ইয়াক এই মৌলকেইটাৰ পৰা আঁতৰত ঠাই দিয়া হৈছে কোবাল্ট আৰু নিকেলৰ লগত আইৰণৰ লগতহে ইহঁতৰ ধৰ্ম মিলে গতিকে কিন্তু ইহঁতক একদম বহুত আঁতৰত ৰখা হৈছে এনেদৰে চালে নিউল্যান্ডছৰ অষ্টসূত্ৰটো কেৱল পাতল মৌলবোৰৰ ক্ষেত্ৰতে ভালদৰে প্ৰযোজ্য যেন দেখা গৈছে গতিকে কেলছিয়াম পৰ্যন্তহে প্ৰযোজ্য হৈছে গতিকে সেই পাতল মৌলবোৰৰ ক্ষেত্ৰতহে ই প্ৰযোজ্য বাকী অলপ গধুৰ মৌলখিনিৰ ক্ষেত্ৰত ই প্ৰযোজ্য নহয় বুলি কৈছে গতিকে এয়া হ'ল নিউল্যান্ডছৰ অষ্টসূত্ৰ নিউল্যান্ডছৰ সূত্ৰটো কি প্ৰশ্নকেইটা কৰি চাবা দেই নিউল্যান্ডছৰ অষ্টকৰ স্তম্ভবোৰত ডবাৰেইনাৰ ট্ৰায়াড আছিল নে তুলনা কৰা আৰু বিচাৰি উলিয়াবা দেই ডবাৰেইনাৰৰ ট্ৰায়াড মাত্ৰ এই 3টাই আছিলে তাৰমানে লিথিয়াম ছডিয়াম পটাছিয়াম আজি আমি কি পঢ়িছোঁ কেলছিয়াম ষ্ট্ৰনচিয়াম বেৰিয়াম ক্লোৰিন ব্ৰোমিন আয়োডিন গতিকে এইকেইটা হ'ল ডবাৰেইনাৰৰ ট্ৰায়াড এবাৰ আহিছে নিউল্যান্ডছৰ অষ্টসূত্ৰ মই ক'লোঁ মৌলসমূহ পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাব বুলি লিখি ল'বা তাৰ পাছত কিতাপৰ সেই বাক্যখন লিখিবা দেখুৱালোঁ যে আৰু তেখেতে কেইটা মৌলক শ্ৰেণীভুক্ত কৰিছিলে বা শ্ৰেণী বিভাজনত অন্তৰ্ভুক্ত কৰিছিলে কেৱল 56টা মৌল তেখেতে কোন চনত দিছিলে 1866ত তেখেতে মৌলসমূহক শ্ৰেণী বিভাজন কৰিছিলে মানে ডবাৰেইনাৰ যিটো নিউল্যান্ডছৰ যিটো অষ্টসূত্ৰ আগবঢ়াইছিলে আৰু ডবাৰেইনাৰে কিমান চনত কৰিছিলে 1817ত গতিকে এইবোৰ মুখস্থ হ'ব লাগিব আৰু নিউল্যান্ডছৰ আসোৱা কি ক'লে সূত্ৰটো আসোৱা কেৱল কেলছিয়াম পৰ্যন্তহে প্ৰযোজ্য হয় তেখেতৰ সূত্ৰ 2 নম্বৰ সূত্ৰ কি কৈছিলে যে
মানে ভৱিষ্যতে আৰু নতুন মৌল আৱিষ্কাৰ নহয় বুলি তেখেতে কৈছিলে সেই 56টাই মৌল বুলি কৈছিলে আৰু 3 নম্বৰ কিন্তু পিছৰ পৰ্যায়ত কিন্তু বহুবোৰ মৌল নতুনকৈ আৱিষ্কাৰ হৈ গৈছিলে তাৰপিছত 3 নম্বৰ সূত্ৰটো কি হ'ল একাধিক মৌলক বা দুটা মৌলক একেটা ঘৰতে স্থান দিছিলে 4 নম্বৰ আসোঁৱাহটো কি যে মানে মিল নথকা মৌলৰ লগত মানে অমিল মৌলসমূহক একেটা স্তম্ভত ৰাখিছিলে কিন্তু মিল থকা মৌলৰ পৰা সিহঁতক বহুত দূৰত ৰাখিছিলে উদাহৰণস্বৰূপে কোবাল্ট আৰু নিকেলক একেলগে ৰাখিছিলে এটা ঘৰত আৰু সিহঁতৰ ধৰ্ম আইৰণৰ লগত মিলে কিন্তু আইৰণৰ পৰা বহু আঁতৰত সিহঁতক একেবাৰে অমিল এটা স্তম্ভত কাৰ লগত ৰখা হৈছিলে ফ্ল'ৰিন ক্ল'ৰিন ব্ৰমিনৰ লগত ৰখা হৈছিলে গতিকে এইকেইটা হ'ল আকৌ আৰু 5 নম্বৰত আমি কি লিখিব পাৰোঁ যে নিউলেন্সৰ অষ্টসূত্ৰটো কেৱল পাতল মৌলৰ ক্ষেত্ৰতহে প্ৰযোজ্য হোৱা দেখা যায় গতিকে এইকেইটাই হ'ল কি নিউলেন্সৰ আসোঁৱাহ একদম আহি থকা প্ৰশ্ন সূত্ৰটো কি আসোঁৱাহ কি আৰু তেওঁ মৌলকেইটা যে 56টা মৌলক লিখি লৈছিলে বা সাজি শ্ৰেণীবিভাজন কৰিছিলে কি আছিলে সেইকেইটা ক'ৰ পৰা ক'লৈকে হাইড্ৰজেনৰ পৰা থৰিয়ামলৈকে চনটো কি হ'ল 1866ত এনেকৈ ডবাৰেইনাৰৰ ট্ৰায়াড বা ট্ৰিক বুলিলে কি বুজা ডবাৰেইনাৰৰ পুৰা নামটো কি জোহান উলফগেং ডবাৰেইনাৰ গতিকে সেই ডবাৰেইনাৰে কোন চনত কৈছিলে 1817ত আৰু তেখেতে কি বুলি কৈছিলে যে তেখেতে তিনিটা মৌলক একে ধৰ্ম বিশিষ্ট তিনিটা মৌলক কি কৰিছিলে একোটা গোটত ভাগ কৰিছিলে আৰু সেই গোটবিলাকক তেখেতে কি বুলি নামাকৰণ কৰিছিলে ট্ৰায়াড বা ট্ৰিক বুলি কৈছিলে সেই ট্ৰায়াড বা ট্ৰিক এটাৰ মৌলকেইটাক যদি পাৰমাণৱিক ভৰৰ বৰ্ধিত ক্ৰমত সজাই লোৱা যায় তেতিয়া মাজৰ মৌলটোৰ পাৰমাণৱিক ভৰ কাষৰ দুটা মৌলৰ পাৰমাণৱিক ভৰৰ গড় মানৰ সৈতে প্ৰায় সমান হয় উদাহৰণস্বৰূপে এয়া তাৰমানে কি আছিলে লিথিয়াম ছডিয়াম আৰু পটাছিয়াম লিথিয়ামৰ 6.9 পাৰমাণৱিক ভৰ ছডিয়ামৰ 23 ইউ সেইবোৰ মুখস্থ হৈ যাব আৰু লাহে তাৰপাছত যেতিয়া আমি ইখন আচল আমাৰ পঢ়িবলগীয়া তালিকাখন পঢ়িমগৈ তেতিয়া মুখস্থ হৈ যাব লিথিয়াম কি ক'লোঁ 6.9 ছডিয়াম 23 আৰু সিটো হৈছে কিমান 39 এইটো মানে পটাছিয়ামৰ 39 ইউ গতিকে সেইকেইটা আমি যেতিয়া এই দুটাক যোগ কৰোঁ তেতিয়া 45.6 ইউ ওলায় ডিভাইডেড বাই 2 হ'লে প্ৰায় 23 ইউ ওলাব গতিকে এইটো মই সমান চিন সেইকাৰণে দিয়া নাই হ'লনে আৰু এইখিনিয়ে হৈছে আজি মোৰ এই ক্লাছটোৰ আজি ক্লাছটো মই তোমালোকক এইখিনিতে সামৰিছোঁ মানে এইখিনিলৈকে অকণমান তোমালোকে কিতাপখন পঢ়ি পেলাই মুখস্থ কৰিব লাগিব আৰু মই বাৰে কৈছোঁ যে ডবাৰেইনাৰৰ সূত্ৰ নিউলেন্সৰ সূত্ৰ মেণ্ডেলিভৰ সূত্ৰ এই তিনিওজনৰে সূত্ৰকেইটাৰ মূল ভেটি কি আছিলে পাৰমাণৱিক ভৰ কিন্তু আধুনিক পৰ্যায়বিদ্যা তালিকাখন যিখন আমি বৰ্তমান ব্যৱহাৰ কৰি আছোঁ সেই তালিকাখনৰ মূল ভেটিটো কি পৰমাণু ক্ৰমাংক এটমিক নাম্বাৰ আৰু এখেতসকলৰ কি এটমিক মাছ গতিকে এই কথাটো একদম আহি থকা প্ৰশ্ন সেইকাৰণে সেইটো অকণমান মন দি চাবা তোমালোকে গতিকে আজিলৈ মই তোমালোকক এইখিনিতে সামৰিছোঁ ইয়াৰ নেক্সট ক্লাছত আমি কি পঢ়িম মেণ্ডেলিভৰ পৰ্যায়বিদ্যা তালিকা পঢ়িম